আগবাঢ়ি গৈ আছোঁ আইনমূলো উমানন্দ মন্দিৰ চামগৈ আপোনালোকক উমানন্দ মন্দিৰত লগ পাম ল'ৰাটো হেল্থ চেকআপৰ কাৰণে গুৱাহাটীলৈ লৈ আনিলোঁ তাৰপিছত গুৱাহাটীত চেকআপ কৰাৰ পিছত ডক্টৰৰ ওচৰৰ পৰা ওলাই আহি আমি বৰ লাগি পাৰ্কত বহিছিলোঁ বৰ লাগি আমি ভাবিলোঁ যে উমানন্দ মন্দিৰলৈকে যাওঁ উমানন্দ মন্দিৰ চামগৈ আমি ভুটভুটিত উঠি আহিলোঁ এইখন জাহাজে গ'লে হয়তো কম আছিলে ভাড়া আমি ভুটভুটিৰে চৰা দাম ভৰি ভুটভুটিৰে আৰম্ভ কৰিলোঁ যাত্ৰা আৰু মাজত পালোহি যে মাজত ইমানে মানে পানী সোঁত মানে ভুটভুটি আমাৰ হালি গৈছিলে এইখন এখন জাহাজ মানে উভতি গৈছেগৈ যে উমানন্দ মন্দিৰ চোৱাই ইয়াৰ পৰা ভিউটো মজা লাগিছে যে গুৱাহাটী মহানগৰখনৰ ভিউটো আৰু ইমান খৰচোতা সোঁত আৰু ব্ৰহ্মপুত্ৰৰ মাজডোখৰ ইমান খৰচোতা সোঁতৰ মাজতো যে উমানন্দ মন্দিৰটো পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপ সেইখন যেন ঠিকি আছে ইয়াৰ মূলতে হ'ল ইয়াৰ ডাঙৰ ডাঙৰ পাথৰ আৰু উমানন্দ মন্দিৰৰ আমি ফ্ৰণ্টত আমি ভুটভুটিৰ পৰা উঠি আহি পালোহি আৰু আমি চিৰি বগোৱাই উঠিবলৈ চেষ্টা কৰিলোঁ লাহে লাহে উঠি গৈ আছোঁ আমি চিৰিয়ে ইয়াত মানে নাৰিকলৰ পানীৰ পৰা আৰম্ভ কৰি আপুনি গৰম দিনত গ'লে নাৰিকলৰ পানীৰ পৰা আৰম্ভ কৰি ফল মূলৰ সোৱাদো ল'ব পাৰিব ফল মূল আছে ইয়াত বিভিন্ন ধৰণৰ ফল মূল আপুনি সোৱাদ ল'ব পাৰিব ইয়াত জীয়াই লৈ মানুহে খাই আছে আমিও খামগৈ বাৰু পিছত আমিও এতিয়া উঠি গৈ আছোঁ যে চিৰিয়ে বৰ ভাগৰ লাগিছে যদিও চিৰিয়ে বগোৱাই পাই ভগৱানৰ ওচৰত সেৱা ল'বলৈ আমি আগবাঢ়ি গৈছোঁ আৰু আহিয়ে দেখি পালোঁ যে মন্দিৰৰ ওপৰৰ পৰা বহুত দ আছে দেখিছে আপোনালোকে আৰু মন্দিৰ আমাৰ ভগৱানৰ থকা জেগাখন ওপৰত আছে আৰু ইয়াতে জোতা চেণ্ডেল ৰাখিব লাগিব জোতা চেণ্ডেল ৰাখি ওপৰলৈ যাব পাৰিব এইখনেই হ'ল উমানন্দ মন্দিৰ ফ্ৰণ্ট ভিউ আমি ফ্ৰণ্ট ভিউটো লৈছিলোঁ উমানন্দ মন্দিৰৰ আৰু উমানন্দ মন্দিৰত সোমাই গৈ আমি সেৱা আগবঢ়ামগৈ উমানন্দ মন্দিৰখন কেনেকুৱা আমাক ভিতৰলৈ যাব নিৰ্দেশ আছে কিন্তু ভিডিঅ' কৰাৰ মানা কৰি থোৱা আছে CC কেমেৰা লগাই থৈছে যিহেতু ইয়াত উমানন্দ মন্দিৰত চাৰিওফালে মানে বিভিন্ন দেৱৰ মানে মূৰ্তি যেনে গণেশ মূৰ্তি আছে তাৰপিছত নন্দী আগফালে আছে আপোনালোকে জানে যে শিৱ মন্দিৰৰ আগফালে নন্দী থাকে আপোনালোকক ভিউটো দেখুৱাইছোঁ যে ইয়াত কিমান মনোৰম দৃশ্য ইয়াত মানুহে সেৱা ল'বলৈ মনৰ কামনা পূৰ্ণ কৰিবলৈ মানুহে উমানন্দ মন্দিৰখন চাবলৈ আহে বা উমানন্দ মন্দিৰখন সেৱা ল'বলৈ আহে মোৰ বেটাই সেৱা লোৱা ফটো এখন আৰু ইয়াতে মন্দিৰৰ পৰা সেৱা কৰি লিংগ পূজা কৰি তাৰপিছত ইয়াতে আমি কি কৰি ধূপ আৰু চাকি জ্বলালোঁ আৰু ওপৰৰ যিটো ৰছী পৰিবহণ ব্যৱস্থা সেইটো এটা ধুনীয়া ভিউ আছিলে সেইটো এটা ভিউ ল'লোঁ আপোনালোকক দেখাবলৈ আৰু আমি উলটি গ'লোগৈ এখন জাহাজ দুমহলীয়া জাহাজৰ ওপৰত আমি আছোঁ দুমহলীয়া জাহাজৰ ওপৰত আমি আছোঁ আৰু ইয়াৰ পৰা ভিউখিনি চাবলৈ আমি দুমহলীয়া ওপৰতে আমি ৰ'লোঁ আৰু ইয়াত হাৱা এনেকুৱা মাৰিছে ধুনীয়া লাগিছিলে ভাল লাগিলে এক্সপিৰিয়েঞ্চ